সকলোকে নমস্কাৰ জনাই আজিৰ দৈনিক ৰাশিফল ৰিটাৰ্ণ আগবঢ়াইছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই মধুনাথ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি মাঘ মাহৰ 1 তাৰিখ আৰু জানুৱাৰী মাহৰ 15 তাৰিখ বুধবাৰ। আজিৰ দ্বিতীয়া তিথি, পৈশা নক্ষত্ৰ, প্ৰীতিযোগ, তৈতিলকৰণ, জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু যাত্ৰা আজি শুভ, কিন্তু উত্তৰে পশ্চিমে আৰু দক্ষিণে নিষেধ। শুভকৰ্ম, নামাকৰণ, দীক্ষা। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ খৰচ হ'ব পাৰে, অযথা খৰচ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব আৰু কৰ্মক্ষেত্ৰত কিছু ভুল বা জামেলা আহিব পাৰে। বৈবাহিক ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে নীলা। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি ৰাশিফলখিনি কেনে পালে জনাব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, সুন্দৰ হৈ থাকিব পাৰিব। লগতে আপোনাৰ কিন্তু আজি টকা পইচাৰ খৰচ হ'ব পাৰে, অযথা খৰচ হোৱা দেখা যায়। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে, মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে কলা বা নীলা। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আপুনি আজি ওম নমঃ শিৱায় কমেণ্টত লিখক, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল ৰিটাৰ্ণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে, সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাব পাৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে গোলাপী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, গতিকে আপুনি সাৱধান থাকিব, স্বাস্থ্যৰ প্ৰতি যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। লগতে গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু কমেণ্টত আপুনি ওম নমঃ শিৱায় লিখক, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি সিমান ভাল নাথাকিব, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজিব।
প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে নীলা। সিংহ ৰাশিৰ জাতক জাতিকসকল আজিৰ দিনটো আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকসকল আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰতো মধ্যমীয়া ফল হ'ব। তথাপিও আপোনাৰ খৰচৰ পৰিমাণ দেখা যায়। গৃহত আজি পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, কিন্তু তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। কন্যা ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকসকল আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। কিন্তু বয়োজ্যেষ্ঠসকলে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত শুভ, আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। গতিকে আৰম্ভণিৰ পৰাই আপুনি সতৰ্কতা অৱলম্বন কৰিলে ভাল ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে নীলা। তুলা ৰাশিৰ জাতক জাতিকসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকসকল আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। কিন্তু আজি আপোনাৰ খৰচৰ পৰিমাণটো বৃদ্ধি, অযথা খৰচ হ'ব পাৰে। আয়তকৈ বহুত বেছি খৰচ হোৱা দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব, কিন্তু তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু বাধা বা জামেলা আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি দেখা যায়। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। দুয়োজনৰ মাজত মিলা প্ৰীতি থাকিব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কমলা। বৃশ্চিক ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশিৰ জাতক জাতিকসকল আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বগা। ধনুৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকসকল আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, অযথা খৰচ হ'ব পাৰে, খৰচ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল নহয়। গতিকে আজি প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে মংগলজনক হ'ব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব।
দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বগা। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশিৰ আপোনাৰ দিনসকল আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, কিন্তু আজি আপোনাৰ টকাৰ ক্ষেত্ৰত ভাল। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনা আছে। হঠাতে আপুনি টকা পাই যাব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো মধ্যম। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো কৰ্মক্ষেত্ৰত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানতা অৱলম্বন কৰিব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে হালধীয়া। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক।